সুধাকণ্ঠলৈ অশ্ৰদ্ধা প্ৰণিপাত জনাইছোঁ। মই সুধাকণ্ঠৰ স্মৃতিত ডক্টৰ মামনি ৰয়ছম গোস্বামীয়ে এটি কবিতা লিখিছে। মই সেই কবিতাটি আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাটি আবৃত্তি কৰিবলৈ যদি কিবা ভুল হয় ক্ষমা কৰিব। কবিতাৰ শিৰোনাম তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। কবি ডক্টৰ মামনি ৰয়ছম গোস্বামী। তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। তোমাৰ কণ্ঠ বিয়পি আছে মোৰ আই আকাশত বতাহত, বুঢ়ালৈ তৰুতাল বুকুত ধনশিৰ ৰেচমি বাৰীত, বুঢ়ী দিহিঙৰ ধৱল খাটত বিখুৰ তাম বৰণীয়া ধলত, লখিমপুৰৰ ৰঙা নদীৰ ৰিহাৰ আচলত, জগলীয়াৰ সোণালী পানী। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। ক'ত জন্ম হ'ল এই কণ্ঠৰ? কৰ্দম নে অমৃত? না, এয়া মোৰ প্ৰশ্ন নহয়, কিন্তু কেনে কণ্ঠ এয়া, যি কণ্ঠই অমৃত হৈ স্পৰ্শ কৰে মোৰ জন্মভূমিৰ অগণন হৃদয়। এয়া কেনে কণ্ঠ, যি কণ্ঠ হৃদয়ৰ গহ্বৰত সোমাব জানে, কিন্তু নাজানে ওলাই অহাৰ পথ। মই জানো হৃদয় জয় কৰা নাযায় বুদ্ধিৰে নাইবা পাৰত আৰু ৰাজনীতিৰ চমৎকাৰ খেলে। হৃদয় জয় কৰা যায় সেই কণ্ঠেৰে, যি কণ্ঠৰ উৎস হয়তো ত্ৰাস আৰু যন্ত্ৰণাৰ ধৰফৰ কৰা বলি খাললৈ নিয়া বহুৰি হৃদয়ৰ গোপন হাহাকাৰ। যি কণ্ঠৰ জন্ম হয়তো অগণন জনগণৰ ক্ষোভ আৰু বেদনাৰে চিৰাচিৰ হোৱা হৃদয়ৰ গোপন কক্ষ। না, এইবোৰ কথা মই নাজানো। জানো মাথে এটা কথা, ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ। মানুহৰ নহৰ আচুৰে ৰক্তাক্ত কৰা, বাৰুদৰ ধোঁৱাই ধুখৰিত কৰা, সন্দেহ আৰু ত্ৰাসৰ ৰস দি ভস্মীভূত কৰা, মনৰে আকাশক তোমাৰ কণ্ঠই দিয়ে মুক্তিৰ মমতাৰ শিহৰণ। এই কণ্ঠত আশা আছে, আজি মানৱ প্ৰেমৰ এক ব্যাকুল আহ্বান। ভূপেন দা, তোমাৰ কণ্ঠ এই যুগৰ কণ্ঠ, বতাহত উৰি ফুৰা এই যুগৰে শুকুলা ধ্বজা। এই শুকুলা ধ্বজাৰ তলত আছে মোৰ জন্মভূমিৰ শত শত জনপদ। ভূপেন দা, তোমাৰ কণ্ঠ, যি কণ্ঠ হৃদয়ৰ গহ্বৰত সোমাব জানে, কিন্তু নাজানে ওলাই অহাৰ পথ। ভূপেন দা, তোমাৰ কণ্ঠ বাদ দি মই মোৰ জন্মভূমিৰ নক্সা আঁকিব নোৱাৰোঁ আঁকিব। ভূপেন দা, ধন্যবাদ। মামনি বাইদেউৰ এই সশ্ৰদ্ধ প্ৰণিপাত অসমৰ বৰেণ্য ব্যক্তিজনৰ প্ৰতি। এতিয়া মই মঞ্চত আহ্বান কৰিছোঁ, আমি বহু সময় প্ৰতীক্ষা কৰি আছোঁ, শ্ৰীযুত অনুপম চৌধুৰী ডাঙৰীয়া, অসমৰ বৰেণ্য সুৰকাৰ সংগীত শিল্পী, তেখেতে অনুষ্ঠান পৰিৱেশন কৰিব। তাৰ আগতে আমি প্ৰাগজ্যোতি কমিউনিকেশ্যনছ আৰু নিউয়াৰ্ক প্লেয়াৰ্ছৰ তৰফৰ পৰা